বিদ্যালয়ত আজি সপ্তদশ প্ৰতিষ্ঠা দিৱস উদযাপনস্থলীত উপস্থিত থকা সন্মানীয় বিশিষ্ট অতিথিসকল, আমাৰ ডক্টৰ দেৱজিৎ দত্তদেৱ, আমাৰ বৰ্ণালী সিংদে নাঙৰিয়ানী, DPO দিৰাজুল হুছেইন দেৱ, উপস্থিত আমাৰ নাজ বাইদেউ, আমাৰ CRCC সৌৰভ শইকীয়া আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা সুন্দৰ এটা দিন, এনেকুৱা এটা দিনতেই এই বিদ্যালয়খন স্থাপিত হৈছিল। 17 বছৰ আগতে, 17 বছৰ অতিক্ৰম কৰিছে। গতিকে এই ক্ষণত মই এই বিদ্যালয়ৰ কৰ্তৃপক্ষ লগতে আমাৰ শিক্ষা বিভাগক ওলগ জনাইছোঁ আৰু যিবিলাক অনুষ্ঠান ইয়াত আয়োজন কৰিছে, আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ বৰ সুন্দৰ হৈছে আৰু এনেকুৱা এটা এই অনুষ্ঠানৰ মাজত আকৌ কথা কৈ বেলেগ এটা পৰিৱেশলৈ যাবলৈ বিচৰা নাই। তথাপিও আমি এই প্ৰতিষ্ঠা দিৱসবিলাক উদযাপন কৰোঁ। আমাৰ ছাত্ৰীসকল আছে নহয়? ছাত্ৰীসকল ইয়াৰ ছাত্ৰীসকল ইয়াত আছে নে নাই? আছে নাই? বহুত পিছফালে আছে ন। আমি প্ৰতিষ্ঠা দিৱস এইকাৰণে উদযাপন কৰোঁ যে বিদ্যালয়খন যেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে তাৰ কিছুমান উদ্দেশ্য আছিল আৰু তাত বহুত লোকে অৰিহণা যোগাইছিল। গতিকে সেইসকল ব্যক্তি বা সেইসকল অনুষ্ঠানক আমি এই দিনটোতে আমি সোঁৱৰোঁ আৰু ইয়াৰ যিটো ইতিহাস সেইটো আমি জানিব চেষ্টা কৰোঁ আৰু লগতে সেই প্ৰতিষ্ঠা দিনৰ পৰা আজিলৈকে এই বিদ্যালয়খনে যিখিনি বৰঙণি আগবঢ়াইছে সেইখিনি আমি আকৌ ৰোমন্থন কৰি পৰৱৰ্তী দিনবিলাকত আমি কেনেকৈ আগবাঢ়িম, এই বিদ্যালয়খন কোন বাটে যাব বা কিমান দূৰলৈকে আগবাঢ়ি যাব, সেইবিলাকৰো পৰিকল্পনা বা প্ৰতিজ্ঞা বা পৰিকল্পনা এইবিলাক এই দিনটোতেই কৰা হয়। যি কি নহওক, মই এই শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হিচাপে এই বিদ্যালয়খনৰ লগত জড়িত। গতিকে আমি অনবৰতে ইয়াৰ লগত সহযোগিতা আগবঢ়াই থাকোঁ। গতিকে এটা ধুনীয়া এটা ভাল গতিৰে বিদ্যালয়খন পৰিচালিত হৈ আছে। এই ক্ষেত্ৰত আমাৰ জিলা বিষয়াবৰ্গই যথেষ্ট অৰিহণা যোগায়, তেওঁলোকেও সহযোগিতা বঢ়াই আহিছে। মই আশা কৰিম যে পৰৱৰ্তী দিনতো এই সহযোগিতা সদায় থাকিব আৰু আমাৰ বিদ্যালয় কৰ্তৃপক্ষই বিশেষকৈ প্ৰধান আৰু সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে নতুন নতুন চিন্তাৰে ইয়াৰ ছাত্ৰীসকলক আৰু কিদৰে আগবঢ়াই লৈ যাব পাৰি সেই কথাবিলাক তেওঁলোকে চিন্তা কৰিব, পৰিকল্পনা কৰিব আৰু সেইধৰণে কাম কৰিব। আৰু আমাৰ বিদ্যালয়বিলাকৰ মূল কথাটো হৈছে যে আমাৰ যিটো প্ৰধান বিষয়, যিটো অধ্যয়নৰ বাবে আহে, গতিকে শৈক্ষিক যিটো দিশ, সেই দিশটো যাতে সেই দিশটো আগুৱাবৰ কাৰণে বৰ বেছি পৰিকল্পনা কৰে, বেছি কাম কৰে তাৰ ওপৰত, সেই কামনা কৰিছোঁ। আমি অন্যান্য যিবিলাক বিষয় থাকে, সহপাঠ্যক্ৰম হওক বা কাৰিকুলাৰ এক্টিভিটিছ, সেইবিলাকো আমাৰ জৰুৰী, কিন্তু লগতে আমাৰ যিটো মূল বিষয় সেই বিষয়টোকো প্ৰাধান্য দি কি ধৰণে আগবঢ়াই লৈ যাব পাৰে আৰু সেই ক্ষেত্ৰত আমাৰ লগতো আলোচনা কৰিব আপোনালোকে আৰু সেই আলোচনাৰ কালত আমি আমাৰ যিখিনি আইডিয়া বা যিখিনি ধাৰণা আছে আমি সেইখিনি দি যাবলৈ পাৰিম। আৰু গাৰ্জিয়ানসকলে, আমাৰ গাৰ্জিয়ানসকল আছে নাই বাৰু? আমাৰ ছাত্ৰীসকলৰ গাৰ্জিয়ানসকল আছে নহয়? আপোনালোকক ইয়ালৈ আহি কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছে? আপোনালোকৰ ছোৱালীবিলাকে ইয়াত হেৰি কৰিছেনে? কৰিছে হয় নহয়?
আগবাঢ়িছে নাই বাৰু? আগবাঢ়িছে আৰু ভাল লাগে। আৰু আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়িলেই আপোনালোকৰ ভাল লাগে। আৰু সেইটোৱে আমাৰ উদ্দেশ্য, আমাৰ বিভাগৰ হওক, আমাৰ এই বিদ্যালয়খনৰ। আপোনালোকে যদি ইয়াৰ আপোনালোকৰ ল'ৰা ছোৱালীবিলাক যদি আগবাঢ়ি যোৱা দেখে, আপোনালোকৰ যিটো ভাল লাগে, সেই ভাল লগাটোৱে হৈছে আমাৰ মূল ধন। গতিকে বেছি কথা নকওঁ, ইয়াকে ক'লোঁ আৰু আঁতৰি যাবলৈ বিচাৰিছিলোঁ বাৰু। যি নহওক ঘপককৈ আকৌ মাতি লৈ আহিলে দুআষাৰ ক'লোঁ। বহুত দীঘলীয়া কৰিব বিচৰা নাই। ইয়াৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আৰু পুনৰ শেষত সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই বিদ্যালয়খনৰ সৰ্বতো প্ৰকাৰৰ উন্নতি কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।